জামুগুৰিহাটৰ 1 জুন তাৰিখে 1 জুন তাৰিখ দেওবাৰে জামুগুৰিহাটৰ অভিযাত্ৰী যি কেন্দ্ৰ আছে সাংস্কৃতিক কেন্দ্ৰ তাত আমাৰ এগৰাকী প্ৰাক্তন ছাত্ৰ আৰু দুগৰাকীমান উদ্যোক্তা ঈশ্বৰ বৰা আৰু বিতুপন বৰা তেওঁলোকৰ আমন্ত্ৰণ মৰ্মে মই তালৈ গৈছিলোঁ আৰু এই সভাখনৰ উদ্দেশ্য আছিল বিনামূলীয়া প্ৰশিক্ষণ দিয়া কম্পিউটাৰ প্ৰশিক্ষণ দিয়া বৰ্তমান যুগ যিহেতুকে কম্পিউটাৰৰ যুগ গতিকে তেওঁ 12টা কম্পিউটাৰৰে সৈতে আৰমান আলী ডাঙৰীয়াই এই অনুষ্ঠানটো তাত উদ্বোধন কৰাৰ কাৰণে আমাক আমন্ত্ৰণ জনাইছিল আৰু উদ্বোধনী অনুষ্ঠানত আমি জামুগুৰিৰ ঐতিহ্য সামৰি সম্ভৱতঃ জামুগুৰিৰ ইতিহাসত ইমানবিলাক ব্যক্তিক সামৰি মই জনাত এনেধৰণৰ বক্তব্য এইটোৱেই বুলি ক'লেও বৰ বঢ়াই কোৱা নহ'ব তাত মই জামুগুৰিৰ স্বাধীনতা সংগ্ৰামীসকলে কেনেকৈ ত্যাগ কৰিছিলে প্ৰদীপ ভূঞা কেনেকৈ সাহিত্য সভাৰ সম্পাদক হ'ল জামুগুৰি কলেজখন কেনেকৈ প্ৰতিষ্ঠা হ'ল জামুগুৰিত কেনেকৈ আমাৰ নাট্যকাৰ আমাৰ ঘন শইকীয়া আমাৰ ভোলা কটকী দৰে অভিনেতা বলদেৱ শইকীয়াৰ দৰে অভিনেতা তেওঁলোক আছিল জামুগুৰিয়া লোকসকলে কিদৰে ঐক্য সংহতিৰে 12 ভাওনা পাতি আহিছে কিদৰে জামুগুৰিৰ নামঘৰবিলাক এতিয়া কেঁচা আছিল পকা হ'ল কিন্তু তাত যি ধৰণে ভাওনা হ'ব লাগে যি ধৰণে তাত অনুষ্ঠিত হ'ব লাগে বহুত ঠাইত দেখা নাই এই ধৰণৰ মই এটি সমালোচনামূলক মন্তব্য দাঙি ধৰা সঁচা কিন্তু এই কথাই যদি জামুগুৰিৰ কোনো ব্যক্তিৰ স্বাভিমানত আঘাত আনিছে তেতিয়াহ'লে তাৰ কাৰণে মই দুখিত জামুগুৰি ৰাইজক মই ক্ষমা বিচাৰিছোঁ কিন্তু উক্ত সভাত উপস্থিত থকা শতাধিক ব্যক্তিৰ এজনেও সেই সভাত প্ৰতিবাদ নকৰি তাৰে দুজন ব্যক্তিয়ে এজন সেই অনুষ্ঠানটোৰ সভাপতি আন এগৰাকী সেই অনুষ্ঠানটোৰ বিদ্যালয়ৰ এগৰাকী শিক্ষক দুয়োগৰাকীয়ে 3 দিনৰ পিছত মই কোৱা কথাৰ মাজত কেনেকৈ ৰাজনীতিৰ গুণ পালে অন্য কিবা গুণ পালে তাকহে মই এতিয়ালৈকে বিচাৰ বিশ্লেষণ কৰি মই একো উলিয়াব পৰা নাই উৱাদি উলিয়াব পৰা নাই মোৰ কাৰণে এইটো অবদ্ধ হৈ আছে এতিয়াও বুজিব পৰা হৈ থকা নাই যেই নহওক জামুগুৰিৰ ৰাইজে যেতিয়া আমাৰ ওপৰত বিতুষ্ট হৈছে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ কথা কৈছে মই এই তেজপুৰত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যদি জামুগুৰিবাসী জামুগুৰিৰ লগত মোৰ শিপাৰ সম্পৰ্ক আছে মই বেছি দূৰৰ নহয় 10 কিলোমিটাৰ দূৰৰ চতিয়াত মোৰ জন্ম জামুগুৰিৰ লগত মোৰ সদায় সম্পৰ্ক আছে জামুগুৰিৰ বহু মানুহ মোৰ আত্মীয় গতিকে এনে ক্ষেত্ৰত জামুগুৰিবাসীক অপমান কৰা স্বাভিমানত আঘাত অনাৰ কথা কোৱা কোনো প্ৰশ্নই নুঠে গতিকে মই আশা কৰিম জামুগুৰিবাসী ৰাইজে সভাত নথকা যিসকলে এই সভা পাতিলে তেওঁলোকক পুনৰ মাতি আনি মোৰ সন্মুখত মই সমূহ জামুগুৰিবাসী গাঁও ৰাইজ বা সকলোৰে সন্মুখত মই গোটেই কথাখিনি কি বক্তব্য দাঙি দিছোঁ গোটেই বক্তব্যটো ৰাজহুৱা কৰিবলৈ আৰু মই কেনেকৈ স্বাভিমানত আঘাত আনিলোঁ এই কথাখিনি দাঙি ধৰিবলৈ তেওঁলোকক আহ্বান জনাই আৰু কাৰোবাৰ মনত যদি কিবা দুখ দিছোঁ তেওঁলোকক যাতে ভগৱানে সুমতি দিয়ক এনেধৰণৰ যাতে সস্তীয়া ৰাজনীতি কাৰোবাৰ সূত্ৰলিপিত কাম কোনেও নকৰে মই নিজেও কৰা নাই আনেও নকৰাটো মই বিচাৰোঁ ধন্যবাদ জয় আই অসম মানে আঘাত আনিছে মানে হয়তো কোনোবা ব্যক্তিয়ে ভাবিব পাৰে তেওঁলোকে সভাত নাই নোহোৱা কেইগৰাকীমান ব্যক্তিয়ে এই সভাখন পাতিছে যেনে শৈলেন বৰকটকী তেওঁ সভাত নাই জ্যোতি ভট্টাচাৰ্য তেওঁ সভাত নাই ভৱ গোস্বামী তেওঁলোকে মই গম পাইছোঁ মাতিছিল অহা নাই নাহি পেলাই এইবিলাক কথা কৈছে তেওঁ আহি পেলাই সভাত কিয় নক'লে সভাপতিজনে কিয় নক'লে তেওঁ সভাপতি এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক তেওঁ কিয় নক'লে প্ৰদ্যুন্ম হাজৰিকা তেওঁ পিছত কেনেকৈ ৰাতি গৈ ভাবিলেগৈ তাত তেওঁ কিবা কিবি গুণ কিছুমান পালে কেনেকৈ পালে গুণটো তেতিয়া গুণ নাপালে পিছত ৰাতি কেনেকৈ পালে মই বুজি পোৱা নাই গতিকে মই জামুগুৰিক মই যে গজেন বৰুৱাৰ কথা ক'লোঁ এইটো কিয় নক'লে মই যে নাৰায়ণ ভূঞাৰ কথা ক'লোঁ কিয় নক'লে মই যে ত্যাগবীৰ হেমবৰুৱা কলেজৰ এইজন ত্যাগবীৰ ৰহাৰ মানুহ আছিলে এখন ধুতিকে যে অমীয় কুমাৰ দাসৰ লগত দুফাল কৰি পিন্ধিছিল এনেধৰণৰ ত্যাগ কৰিছিল এই কথাবোৰ কিয় নক'লে তেওঁৰ নামেৰে প্ৰতিষ্ঠিত কলেজ মই কেতিয়া জামুগুৰি কলেজৰ অধ্যক্ষক চাকৰ বুলি ক'লোঁ মই ক'লোঁ যে অসমৰ অধিকাংশ অধ্যক্ষই এতিয়া চকীদাৰৰ ঠিকাদাৰৰ বাহিৰে একো নহয় অসমৰ বুলি কৈছোঁ মই জামুগুৰি কলেজৰ অধ্যক্ষক চাকৰ বুলি কৈছোঁ নেকি ক'ত পালে সেইটো তেওঁলোকে নোকোৱা কথা কিছুমান নিজে বনে সাজি লৈ পেলাই এই ধৰণৰ কথা ক'ব ইয়াতকৈ লাজৰ কথা দুখৰ কথা দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে নেকি আপুনিয়ে জামুগুৰি সন্তান কোনোবা দিনা মই জামুগুৰিৰ স্বাভিমানত আঘাত আনি আজিলৈকে আপোনাৰ 21 বছৰীয়া সাংবাদিক জীৱনত মোক কোৱা দেখিছে নেকি বিদ্যুৎ বিকাশ ভূঞা মোৰ প্ৰাক্তন ছাত্ৰ বিপুল জ্যোতি শইকীয়া মোৰ ভাগিন সম্বন্ধত মই তেওঁলোক কবি বুলি নাজানো নেকি মই কৈছোঁ এটা ৰাজহুৱাভাৱে যে আজি ইমান কবি ওলাইছে ঘৰত কাম বন নকৰে কবিতাৰ বিষয়ে একো নাজানে গৈ পেলাই কবিতা পাঠ কৰে ৰাতিটোৰ ভিতৰতে আজলিটো মাজলি কৰি ইটো সিটো কৰি এইবিলাক কবি নেকি শিলগুটি মাৰি দিলে মূৰত পৰিব কি ভুল কথা মই ভাবিছোঁ মই সঠিক কথাই কৈছোঁ তেওঁলোকে অনুশীলন কৰক প্ৰকৃত কবি হ'বলৈ যত্ন কৰক মই তৰুণ বৰাকটো অপমান কৰা নাই বিপুল জ্যোতি শইকীয়াকটো অপমান কৰা নাই নাম কাঢ়ি কবি নহয় বুলি কোৱা নাই মইতো বিদ্যুৎ বিকাশ ভূঞাক কবি নহয় বুলি কোৱা নাই
ক্ষমা খোজা ৰাইজে ক'লে মই খুজিম প্ৰয়োজন হ'লে যদি কিবা দায় দোষ কৰিছোঁ নকৰাকৈ ক্ষমা খুজিবলৈ ক'লে কিয় কওঁ তেওঁলোকে ক্ষমা খোজা উচিত যিবিলাক বক্তব্য দাঙি ধৰিছে তেওঁলোকে নিজে এবাৰ চাওক নিজৰ কোৱা বক্তব্যবিলাক কথাবিলাক